শুকান জেউৰাৰ ৰস উলিয়াব পাৰিনে? শুকান জেউৰাৰ ৰস উলিয়াব পাৰিনে নোৱাৰি ক'ব নোৱাৰি, কিন্তু অচল গাড়ীৰ পৰা কৰ উচুল কৰিব পাৰি। অচল গাড়ীৰ পৰা কৰ উলিয়াবলৈ গাড়ীৰ ধ্বংসস্তূপত হাজিৰ হ'ল যোৰহাট জিলা পৰিবহণ বিভাগৰ এটা দল। এই গড়মূৰৰ নপামস্থিত এই যিটো এলেকা, যিটো গুদাম, ইয়াতে আহি ইতিমধ্যে আজি ৰেড কৰিছে যোৰহাটৰ পৰিবহণ বিভাগে আৰু স্থানীয় আৰক্ষীৰ সহযোগত, আৰু এইটো চিল কৰি দিয়া হ'ব আৰু প্ৰতিখন গাড়ীৰ যি নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰাৰ পাছত এই ক্ষেত্ৰত যোৰহাটৰ পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমাক জানিবলৈ দিছে। যোৰহাটৰ গড়মূৰ নপামৰ এই বৃহৎ ঠাইখিনিত মজুত কৰি থোৱা হৈছিল বৃহৎ সংখ্যক অচল গাড়ী। মাইনা আলী নামৰ ব্যৱসায়ীগৰাকীয়ে বিভিন্ন দুৰ্ঘটনাত পতিত হৈ সম্পূৰ্ণৰূপে অচল হৈ পৰা বহু গাড়ী ক্ৰয় কৰি আনি আৰম্ভ কৰিছিল আন এক ব্যৱসায়। দৰাচলতে এনে অচল গাড়ীবোৰত বহু যন্ত্ৰপাতি তথা যান্ত্ৰিক অংশ ব্যৱহাৰযোগ্য হৈ থাকে আৰু সেইবোৰ বেলেগ গাড়ীৰ মেৰামতিৰ সময়ত ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱা গাড়ীখন স্ক্ৰেপ হিচাপে বিক্ৰী কৰা হয়। কিন্তু বহু লোকে দীৰ্ঘদিন ধৰি কৰ পৰিশোধ নকৰাকৈ থকা একাংশ গাড়ীও এনেদৰে স্ক্ৰেপ হিচাপে বিক্ৰী কৰি দিয়ে। এখন গাড়ী স্ক্ৰেপ হিচাপে বিক্ৰী কৰিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। যোৰহাটৰ নপামত মজুত ৰখা এই অচল গাড়ীসমূহৰ মাজত কৰ পৰিশোধ নকৰা তথা অবৈধ গাড়ী আছে নেকি তাৰ তদন্তৰ বাবে যোৰহাট জিলা পৰিবহণ বিষয়াই এইদৰেই চলাইছিল অভিযান। এই অচল গাড়ীবোৰৰ সন্দৰ্ভত প্ৰাথমিক অৱস্থাত বিশেষ কোনো নথিপত্ৰ দাখিল কৰিব নোৱাৰাত পৰৱৰ্তী তদন্তৰ বাবে যোৰহাট পৰিবহণ বিভাগে জিলা প্ৰশাসনৰ সহযোগত এই অচল গাড়ীৰ গুদামটো চিল কৰি দিয়ে। ৩৫খন অচল গাড়ীৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত স্পষ্ট হ'ব যে এই গুদামত কৰ ফাঁকি দিয়া তথা অন্য কোনো অবৈধ গাড়ী আছিল নেকি। এই যিবিলাক অথৰাইজ স্ক্ৰেপ চেণ্টাৰ আছে, তেওঁলোকে ৰিপিটেডলি আমাৰ প্ৰশাসনক ডি.চি. ছাৰক এটা কমপ্লেইন দি থাকে যে আনঅথৰাইজ এনেকুৱা চেণ্টাৰবিলাকে তেওঁলোকৰ প্ৰচেছটোত হাৰ্ম কৰিছে। গতিকে আমাৰ ডি.চি. ছাৰৰ, আমাৰ উপায়ুক্ত ছাৰ, আয়ুক্ত ছাৰৰ নিৰ্দেশ মৰ্মে আমি বহুত দিনতে মিটিঙত আমাক ডাইৰেকশ্যন দিছে। চ' আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে, পুলিচ প্ৰশাসন আহিছে। তো আমি আহি পেলাই প্ৰত্যক্ষ কৰিলোঁ যে ইয়াত যথেষ্ট সংখ্যক গাড়ী, প্ৰায় 40খনৰ ওপৰৰ গাড়ী আমি প্ৰত্যক্ষ কৰিছোঁ। ইয়াত আমি চাওঁতে দেখিছোঁ যে মেক্সিমামৰ টেক্স ডিফল্ট হৈছে আৰু অ'নাৰ যিজন আছে, যোনে এইটো ৰান কৰি আছে, তেখেতৰ ওচৰত কোনো সদ উত্তৰ নাই। গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।